নমস্কাৰ। আজি আলোচনা কৰিম এগ্ৰিমেণ্ট ফৰ চেল আৰু ৰেজিষ্টাৰ্ড চেল ডিডৰ মাজত কি ডিফাৰেন্স আছে। এগ্ৰিমেণ্ট ফৰ চেল অথবা যাক সচৰাচৰ বাইনানামা বুলিও কোৱা হয়। এগ্ৰিমেণ্ট ফৰ চেলত কি হয়, যেতিয়া আপুনি মাটি এডোখৰ কিনিম বুলি সিদ্ধান্ত লয় তেতিয়া পোনপ্ৰথমে মাটিৰ মালিকৰ লগত এটা এগ্ৰিমেণ্ট হয়, অৰ্থাৎ সেইটো সচৰাচৰ বাইনানামা বুলিও কোৱা হয়। এই বাইনানামা বা এগ্ৰিমেণ্ট ফৰ চেলত কি হয়, মাটিটো কিমান দৰ দামত কিনা বেচা হ'ব বুলি আপোনালোকে সিদ্ধান্ত ল'লে বা কিমান টকা আপুনি এডভান্স পে'মেণ্ট কৰিব ওনাৰক আৰু বাকীখিনি টকা আপুনি কেতিয়া কেনেকৈ ইনষ্টলমেণ্টত দিব, সেইখিনি নিৰ্দিষ্ট এটা টাইম ফ্ৰেমৰ ভিতৰত আপুনি পে'মেণ্টটো কৰিব। সেই চৰ্তসমূহক লৈ এখন এগ্ৰিমেণ্ট কৰা হয়, যাক এগ্ৰিমেণ্ট ফৰ চেল বুলি কোৱা হয়। এই এগ্ৰিমেণ্ট ফৰ চেলটো সাধাৰণতে নটৰাইজ কৰা হয় অথবা নটাৰী পাব্লিকৰ দ্বাৰা পঞ্জীয়ন কৰা হয়। আচ্ছা, এতিয়া আহোঁ ৰেজিষ্টাৰ্ড চেল ডিডখন কি হয়। ৰেজিষ্টাৰ্ড চেল ডিডখন আপুনি ধৰি লওক এগ্ৰিমেণ্ট ফৰ চেলখন কমপ্লিট কৰিলে, তাৰপিছত যেতিয়া মাটিটোৰ বাবদ দিবলগীয়া সম্পূৰ্ণ ধনখিনি আপুনি পে'মেণ্টখিনি আপুনি কৰি দিলে মালিকক, তাৰপিছত এখন ফাইনেল এগ্ৰিমেণ্ট এক্সিকিউট কৰা হয়। সেই ফাইনেল এগ্ৰিমেণ্টখন সচৰাচৰ চাব ৰেজিষ্টাৰ অফিচৰ দ্বাৰা পঞ্জীভূত কৰা হয় অথবা ৰেজিষ্ট্ৰেশ্যন কৰা হয়। ইয়াক ৰেজিষ্টাৰ্ড চেল ডিড বুলি কোৱা হয়। এই ৰেজিষ্টাৰ্ড চেল ডিডখনৰ জৰিয়তে আপুনি মাটিডোখৰৰ লগত জড়িত যিখিনি যাৱতীয় নথিপত্ৰ থাকিব, সেই নথিপত্ৰখিনি আপুনি সংশোধন কৰি ল'ব পাৰিব। উদাহৰণস্বৰূপে আপুনি সেই ৰেজিষ্টাৰ্ড চেল ডিডখনৰ জৰিয়তে আপুনি সেই মাটিডোখৰ আপোনাৰ নামত নামজাৰিও কৰি ল'ব পাৰিব। আচ্ছা, ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা হ'ল, ধৰি লওক এগ্ৰিমেণ্ট ফৰ চেল এখন আপোনাৰ আৰু মাটিৰ মালিকৰ মাজত এগ্ৰিমেণ্ট ফৰ চেল এখন এক্সিকিউট হ'ল। তাৰপিছত হঠাতে মাটিৰ মালিকে কৈ দিলে যে মাটিটো তেওঁ বিক্ৰী কৰিব নিবিচাৰে, অথবা এনেকুৱাও হ'ব পাৰে যে যিটো দৰ দামত মাটিটো কিনা বেচা হ'ব বুলি বন্দবস্ত কৰা হৈছিলে, সেই দৰ দামতকৈ মালিকে মাটিটো আৰু বেছি দামত বিক্ৰী কৰিব খোজে। যদি তেনেধৰণৰ কিবা চিটুৱেশ্যন আহি পৰে, তেন্তে আপুনি স্পেচিফিক ৰিলিফ এক্টৰ আণ্ডাৰত দেৱানী আদালত বা চিভিল কোৰ্টত আপুনি এটা মামলা এটা দাখিল কৰিব পাৰে, যাক চুট ফৰ স্পেচিফিক পাৰফৰ্মেঞ্চ অফ কণ্ট্ৰেক্ট বুলিও কোৱা হয়। এই স্পেচিফিক পাৰফৰ্মেঞ্চৰ কেছটোৰ জৰিয়তে আপুনি মহামান্য আদালতত ৰেজিষ্টাৰ্ড ডিডখন অনাৰৰ থ্ৰুৱেদি এক্সিকিউট কৰাৰ কাৰণে আপুনি আবেদন জনাব পাৰে, অথবা অল্টাৰনেটিভলি আপুনি যিমানখিনি পইচা আপুনি এডভান্স দিছিলে বাইনানামাখন এক্সিকিউট কৰা বা এগ্ৰিমেণ্ট ফৰ চেলখন এক্সিকিউট কৰাৰ সময়ত যিখিনি পইচা আপুনি এডভান্স পে'মেণ্ট কৰিছিলে, সেই পইচাখিনি আপুনি অনাৰৰ পৰা উইথ ইণ্টাৰেষ্ট আপুনি ঘূৰায়ো বিচাৰিব পাৰে। ধন্যবাদ। চাইনিং অফ।